জয় শ্ৰীৰাম। আমি সকলোৱে জানো যে অযোধ্যাত আমাৰ যি ৰাম মন্দিৰ নতুনকৈ নিৰ্মাণ কৰা হ'ল, গতিকে এই ৰাম মন্দিৰৰ আমাৰ অহা 22 জানুৱাৰী তাৰিখে ৰামলালাৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা হ'ব আৰু সেইটো উদ্দেশ্য আগত ৰাখিয়েই আমাৰ অযোধ্যাৰ পৰা আমাৰ অক্ষত প্ৰত্যেকজন হিন্দু ভাইৰ ঘৰে ঘৰে যাতে আমি পাওঁ তাৰ ব্যৱস্থা কৰা হৈছে আৰু আমাৰ মাজবাটতো এই অক্ষত এখনি নিমন্ত্ৰণী পত্ৰ আৰু ৰাম মন্দিৰৰ এখনি ফটো আমাৰ মাজত আহি পাইছে আৰু এই ফটো অক্ষত আৰু নিমন্ত্ৰণী পত্ৰ যাতে সকলোৰে ঘৰে ঘৰে পায় তাৰ আমি ব্যৱস্থা কৰিছোঁ আৰু আমি সমগ্ৰ মাজবাট অঞ্চলত প্ৰত্যেকৰ ঘৰে ঘৰে পোৱাৰ বাবে আমি আজি এইদৰে ভিচিডিচি অনুযায়ী আমাৰ ইয়াত 12টা ভিচিডিচিত আমি 2টা দলত বিভক্ত হৈ প্ৰত্যেকটো ভিচিডিচিত আমি এই অক্ষত দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু সেই উদ্দেশ্য আগত ৰাখি আজি আমি এই ফুলগুৰি ভিচিডিচিৰ অন্তৰ্গত এই খামটোবাৰী 1 নং খামটোবাৰী গাঁৱত আহি আমি তেখেতসকলক আমাৰ ফালৰ পৰা এই অক্ষত প্ৰদান কৰিলোঁ। আপোনালোক ৰাইজে কিমান সঁহাৰি জনাইছে? ৰাইজৰ সঁহাৰি সুন্দৰ পাইছোঁ, কাৰণ 500 বছৰ যুদ্ধ কৰাৰ অন্তত আমি ৰাম মন্দিৰ তাত নিৰ্মাণ কৰিবৰ বাবে সক্ষম হৈছোঁ। তাৰ বাবে এই ৰাম মন্দিৰৰ মানে নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ যথেষ্ট সংখ্যক আমাৰ মানে হিন্দু স্বয়ংসেৱক বা হিন্দু যুৱকৰ প্ৰাণহানি হৈছে, বহুতৰ জীৱন চিৰদিনৰ বাবে ঘূণীয়া হৈছে, বহুতৰ ত্যাগ কষ্ট বিনিময়ত আমি এই ৰাম মন্দিৰ নিৰ্মাণ কৰিবৰ বাবে আমি সক্ষম হৈছোঁ। গতিকে সকলো ৰাইজে ইয়াত সম্পূৰ্ণ সহযোগ আগবঢ়াইছে।